নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু গ্ৰেচুইটি প্ৰদান কৰাকে আদি কৰি উচ্চতম ন্যায়ালয় আৰু শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক যিকেইটা সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰক নিৰ্দেশ দিছে সেইকেইটা সুবিধা কাৰ্যকৰীকৰণ সন্দৰ্ভত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে চাকৰি নিয়মীয়াকৰণ আৰু গ্ৰেচুইটিৰ দাবীৰে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ এই বিশেষ পত্ৰখন পঠিয়াইছে আৰু এই পত্ৰখন কেৱল আমাৰ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ নেতৃবৃন্দই পঠোৱা নাই, ইয়াৰ বাহিৰেও দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক এই পত্ৰখন ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ পঠিয়াবলৈ অনুৰোধ জনাইছে। পত্ৰখনৰ প্ৰথমতে আছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ। তাৰ তলত আছে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, ভাৰতৰ সন্মানীয়া ৰাষ্ট্ৰপতি। বিষয় আছে 2024 চনৰ 25 এপ্ৰিলৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী অৰ্থাৎ 2022 চনৰ LPA নং 3158 আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ 2 আগষ্ট 2024 অৰ্থাৎ SPC 2015 8164 নং আদেশ অনুযায়ী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়াল হিচাপে চাকৰি নিয়মীয়াকৰণৰ বাবে আবেদন। তাৰপিছত কৈছে, সন্মানীয়া মেডাম, মই অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিজৰ নিজৰ নাম দিব দিছে। অংগনবাড়ী সহায়ক হিচাপে কৰ্মৰত অংগনবাড়ী কেন্দ্ৰৰ নাম, তাৰপিছত আছে প্ৰকল্প, কৰ্মী, ৰাজ্য। তাৰপিছত আপোনালোকক অনুৰোধ জনোৱা হৈছে যে ভাৰত চৰকাৰৰ সক্ষম অংগনবাড়ী আৰু পুষ্টি 2.0 আঁচনিখন পূৰ্বতে যাক ICDS নামেৰে নামাকৰণ কৰা হৈছিল, তাৰ 50 বছৰীয়া সম্পূৰ্ণ হোৱাৰ উপলক্ষে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত আঁচনিখন প্ৰতিষ্ঠানিকৰণৰ বাবে তৎকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব। গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি অৰ্থাৎ 2015 SPCA নাম্বাৰ অৰ্থাৎ চাৰ্কুলাৰ নাম্বাৰ 8164 আৰু ন্যূনতম মজুৰি অৰ্থাৎ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতি মাহে 26,000 টকা দি নিয়মীয়াকৰণ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ LPA 2022 অনুযায়ী অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলক গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী হিচাপে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চেজ দিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ে আৰু উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে চৰকাৰক। লগতে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 6 বছৰৰ তলৰ সকলো শিশুৰ প্ৰাথমিক স্তৰৰ শিশুৰ যত্ন, শিক্ষা আৰু বিকাশৰ মৌলিক সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আইন প্ৰণয়ন আৰু পৰ্যাপ্ত বাজেট আবণ্টন নিশ্চিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক অনুৰোধ জনালোঁ। তাৰপিছত দিছে বিনীতভাৱে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নাম, অংগনবাড়ী কেন্দ্ৰৰ নাম, গাঁৱৰ নাম, প্ৰকল্পৰ নাম আৰু জিলাৰ নাম। এই পত্ৰখন ফিল-আপ কৰি দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ এই পত্ৰখন পঠিয়াবলৈ অনুৰোধ কৰিছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে। গতিকে বাইদেউসকল,
আপোনালোকে নিশ্চয় এই পত্ৰখনৰ বিষয়বস্তুখিনি ভালদৰে জানিব পাৰিছে। পত্ৰখনৰ জৰিয়তে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীলৈ জনাইছে যে আমাৰ গুজৰাট উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক যিকেইটা সুবিধা দিয়াৰ কথা কৈছে আৰু আমাৰ দেশৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধি আনহাতে গ্ৰেচুইটি প্ৰদান কৰাকে ধৰি যিসমূহ সুবিধা দিবলৈ আমাৰ কেন্দ্ৰীয় চৰকাৰক আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে, সেইকেইটা নিৰ্দেশনা যাতে আমাৰ কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক তৎকালীনভাৱে কাৰ্যকৰী কৰে, তাৰ বাবে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে চৰকাৰক আদেশ দিবলৈ অৰ্থাৎ নিৰ্দেশ দিবলৈ অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই অনুৰোধ জনাইছে আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক। গতিকে বাইদেউসকল, এয়া নিশ্চয় দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ এটা অভিনৱ পন্থা, কিয়নো ইতিমধ্যে গুজৰাট উচ্চ ন্যায়ালয়ে ৰায়দান দি কৈছে যে দেশৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক বৃদ্ধি কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ সমান মৰ্যাদা দিব লাগে। অৰ্থাৎ অতি কমেও অংগনবাদী কৰ্মীসকলক 26,000 টকাকৈ প্ৰতি মাহে মাননি দিব লাগে। লগতে গ্ৰেচুইটি, পেঞ্চন আৰু অন্যান্য চিকিৎসা আঁচনিসমূহো এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক দিব লাগে। আৰু পূৰ্বতেও উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৈ থৈছে যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰো জীৱন ধাৰণ অৰ্থাৎ সুখৰ জীৱন ধাৰণ কৰাৰ অধিকাৰ আছে। সেয়েহে এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক অৰ্থাৎ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা বৃদ্ধি কৰিব লাগে আৰু পেঞ্চনৰ সুবিধাও অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক দিব লাগে। গতিকে উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অনুযায়ী আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে নিশ্চয় এই বিষয়টো চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ বাধ্য হ'ব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ যিকোনো ধৰণৰ খবৰ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।